জনাইছো অনেক ব্ৰেকিং নিউজ ৰেলৱে বিভাগৰ বদনাম কৰি তেজপুৰত বহুখিনি ৰহস্য ফাদিল হৈছে তেজপুৰ বৰ্তমান যি সময়ত এই দুষ্ট চক্ৰম দালাল মহিলা অৰ্থাৎ ৰূপজ্যোতি বৰা ওৰফে জিন্তি বৰাক তেজপুৰ সদৰ আৰক্ষীয়ে যোৱা বুধবাৰে মহিলাগৰাকীক নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল কাৰণ ভুৱা আছিল ভুৱা ভাষ্য ভুৱা নথিপত্ৰ আৰু ভুৱা ৰেলৱে বিভাগৰ ওপৰ ৰেংকৰ অফিচাৰৰ নাম লৈ বহু দৰিদ্ৰ লোকৰ পৰা লাখ লাখ টকা মিছা প্ৰলোভনেৰে সংগ্ৰহ কৰি মাধমাৰ খুদাইছিল ৰূপজ্যোতি বৰা নামৰ মহিলাগৰাকীয়ে আৰু এই মহিলাগৰাকী আছিল তেজপুৰ কলিবাৰী নিবাসী য'ত মিছা ভাষ্যৰে ব্যাখ্যা কৰি দৰিদ্ৰ লোকৰ পৰা ধন আত্মসাৎ কৰিছিলে ৰেলৱে বিভাগৰ ভাৰতীয় মাল গুদাম শ্ৰমিক সংঘৰ নামত চৰ্দাৰ মুলচি আদিৰ বিভাগত 4 পৰা 5 বছৰ শ্ৰমিক হিচাপে অভিজ্ঞতা থকা ভুৱা দেখুৱাই নিয়মীয়া কৰিবলৈ দাবী ধমকিৰে লৈছিল আৰু লগতে ৰেলৱে বিভাগৰ ওপৰ ৰেংকৰ অফিচাৰৰ নাম ফটো দেখুৱাই প্ৰলোভন দিছিল আৰু আজি পুনৰ আন 3 গৰাকী মহিলাৰ মোবাইলত পোৱা গৈছে আইডি কাৰ্ড য'ত লিখা আছে ভাৰতীয় মাল গুদাম শ্ৰমিক সংঘ ভাৰত চৰকাৰ উল্লেখ আছে আই কাৰ্ডত পঞ্জীয়ন নম্বৰ জনাই দৰ্শকসকলক কিছুদিন পূৰ্বে আমি এই বাতৰি প্ৰকাশ কৰিছিলোঁ যে ৰেলৱে বিভাগৰ বদনাম কৰি তেজপুৰত আচলতে হাহাকাৰময় পৰিস্থিতি সৃষ্টি কৰিছিলে এগৰাকী মহিলা ৰূপজ্যোতি বৰা ওৰফে জিন্তি বৰাই বহু দৰিদ্ৰ লোকৰ পৰা ভুৱা ভাষ্য ভুৱা নথিপত্ৰ আৰু নিজকে ৰেলৱে বিভাগৰ ওপৰ ৰেংকৰ অফিচাৰ বুলি কৈ দৰিদ্ৰ লোকৰ পৰা লাখ লাখ টকা মিছা প্ৰলোভনেৰে সংগ্ৰহ কৰি মাধমাৰ খুদাইছিল আৰু মহিলাগৰাকীক গ্ৰেপ্তাৰো কৰিছিল গ্ৰেপ্তাৰ কৰাৰ পিছতে য'ত মিছা ভাষ্যৰে ব্যাখ্যা কৰি দৰিদ্ৰ লোকৰ পৰা ধন আত্মসাৎ কৰিছিলে ৰেলৱে বিভাগৰ ভাৰতীয় মাল গুদাম শ্ৰমিক সংঘৰ নামত চৰ্দাৰ মুন্সি আদিৰ বিভাগত 4 পৰা 5 বছৰ শ্ৰমিক হিচাপে অভিজ্ঞতা থকা ভুৱা দেখুৱাই নিয়মীয়া কৰিবলৈ দাবী উত্থাপন কৰিছিলে লগতে ৰেলৱে বিভাগৰ ওপৰ ৰেংকৰ অফিচাৰৰ নাম লৈ ফটো দেখুৱাই প্ৰলোভন দিছিল আৰু আজি পুনৰ দেখা গৈছে আন 3 গৰাকী মহিলাৰ মোবাইলত পোৱা গৈছে আইডি কাৰ্ডসমূহ য'ত লিখা আছে ভাৰতীয় মাল গুদাম শ্ৰমিক সংঘ ভাৰত চৰকাৰ উল্লেখ আছে আই কাৰ্ডত পঞ্জীয়ন নম্বৰ গতিকে ইয়াক কেনেকৈ সম্ভৱ হৈছে আমি জনাই আছো মুহূৰ্তৰ ব্ৰেকিং নিউজ পুনৰ পোহৰলৈ আহিছে আন 3 গৰাকী মহিলাৰ মোবাইলত পোৱা গৈছে আইডি কাৰ্ড য'ত লিখা আছে ভাৰতীয় মাল গুদাম শ্ৰমিক সংঘ ভাৰত চৰকাৰ য'ত উল্লেখ আছে আই কাৰ্ডত পঞ্জীয়ন নম্বৰ আৰু ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা যি ৰূপজ্যোতি বৰা ওৰফে যাক কোৱা হয় জিন্তি বৰা বুলি আৰু সেই মহিলাগৰাকীৰ এনে কাণ্ডৰ পিছতে এনে পুনৰ ৰহস্য ফাদিল হোৱা পৰিলক্ষিত হৈছে তেজপুৰৰ পৰা বিশ্বজিৎ কলিতাৰ ৰিপৰ্ট নিউজ আছাম প্ৰয়োজন হৈ আছিল নেকি ফাৰ্নিচাৰ যিকোনো ধৰণৰ ফাৰ্নিচাৰেৰে ভৰপূৰ মোহিনী ফাৰ্নিচাৰ্ছ এণ্ড হোম ডেকৰ য'ত আছে ইনষ্টলমেণ্টৰ সুবিধা লগতে পাব আকৰ্ষণীয় অফাৰ সোফা ডাইনিং টেবুল বেড মেট্ৰেছ ৱালপেপাৰ অফিচ ফাৰ্নিচাৰ পেইণ্টিং এণ্ড হোম অট'মেশ্যন মডুলাৰ কিটচেন ইণ্টেৰিয়ৰ ডিজাইনকে ধৰি সকলোখিনি উপলব্ধ গতিকে দেৰি কিহৰ আজিয়ে যোগাযোগ কৰক 9678538081 অথবা 9085595514 নম্বৰত ঠিকনা VIP ৰোড মেগজিন অপজিট ৰয়েল পেলেচ বিভাগ ভৱন গুৱাহাটী